পুনৰ স্বাগতম। নগাঁৱৰ ভুটাইগাঁৱত কলেজীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। খালত উদ্ধাৰ লক্ষ্যজ্যোতি শইকীয়াৰ মৃতদেহ। সোমবাৰে পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল লক্ষ্যজ্যোতি। পথাৰত গৰু এৰাল দিবলৈ গৈ নিৰুদ্দিষ্ট হৈ আছিল লক্ষ্যজ্যোতি। পৰিয়ালৰ একমাত্ৰ সন্তান আছিল লক্ষ্যজ্যোতি। সদৌ অসম ছাত্ৰ সন্থাৰেও জড়িত আছিল লক্ষ্যজ্যোতি শইকীয়া। সমগ্ৰ বিষয়টোক লৈ ৰহস্যৰ সৃষ্টি হৈছে। নগাঁৱৰ ভুটাইগাঁৱত কলেজীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে, যাৰ ফলতে চাঞ্চল্যময় পৰিৱেশৰ তাত সৃষ্টি হৈছে। খালত উদ্ধাৰ হৈছে লক্ষ্যজ্যোতি শইকীয়াৰ মৃতদেহ। সোমবাৰে পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল লক্ষ্যজ্যোতি। মৃত্যুৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই। পথাৰত গৰু এৰাল দিবলৈ গৈ নিৰুদ্দিষ্ট হৈ আছিল লক্ষ্যজ্যোতি। পৰিয়ালৰ একমাত্ৰ সন্তান লক্ষ্যজ্যোতি। সদৌ অসম ছাত্ৰ সন্থাৰ সৈতেও তেওঁ জড়িত আছিল, কিন্তু মৃত্যু কেনেকৈ হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত নগাঁৱৰ ভুটাইগাঁৱত এই ঘটনা সংঘটিত হৈছে। এগৰাকী কলেজীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে। লক্ষ্যজ্যোতি শইকীয়া তেওঁৰ নাম। পৰিয়ালৰ একমাত্ৰ সন্তান আছিল লক্ষ্যজ্যোতি। সদৌ অসম ছাত্ৰ সন্থাৰ সৈতেও তেওঁ জড়িত হৈ আছিল। উপস্থিত আছোঁ নগাঁৱৰ ভুটাইগাঁৱত শোকাবহ ঘটনা সংঘটিত হৈছে। এগৰাকী 20 বছৰীয়া এগৰাকী ছাত্ৰ স্নাতক পৰ্যায়ৰ, যিগৰাকী ছাত্ৰই পুৰণি ডক্টৰ BKB মহাবিদ্যালয়ত তেওঁ অধ্যয়ন কৰি আছে আৰু অতি শোকাবহভাৱে তেওঁ মৃত্যু সাৱটি লৈছে। যোৱাকালিৰে পৰা তেওঁ নিৰুদ্দেশ হৈ আছিলে আৰু দেখুৱাইছে বৰ্তমান তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে। এয়া ভুটাইগাঁৱৰ পথাৰত এটা পুখুৰীত পৰি থকা অৱস্থাত তেওঁ মৃতদেহ উদ্ধাৰ হৈছে। আৰক্ষীয়ে বৰ্তমান মৃতদেহটো উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিছে আৰু যুৱকজনৰ নাম লক্ষ্যজ্যোতি শইকীয়া। তেওঁ প্ৰায় 20 বছৰীয়া যুৱক। তেওঁ যথেষ্ট এক প্ৰতিভাৱান যুৱক আছিলে। পৰিণাম মহাবিদ্যালয়ত তেওঁ NCC শাখাৰ সৈতে জড়িত হৈ আছিলে আৰু হঠাৎ তেওঁ মৃত্যু সাৱটি ল'ব লগা হৈছে। আপুনি ইয়াৰ স্থানীয় লোক হয়। ঘৰত আৰু কোন কোন আছে? তেওঁ মাক আছে আৰু দেউতাক আছে, হয়, খুৰাক আছে আৰু সেই সিমানেই। ল'ৰা সেই অকলশৰীয়া সি, তাক বৰমাক আছে। আৰু ল'ৰা ছোৱালী কেইটা আছে? ল'ৰা সিয়েহে আৰু ছোৱালী আছে নেকি? নাই, এটাই ল'ৰা। এটাই। দেউতাকৰ নাম কি? শোকাবহ ঘটনা। একমাত্ৰ সন্তান। 85 চনৰ পৰাই মই সিহঁতৰ লগত চিনাকি হৈ লৈ গোটেই কামবিলাকত মই গাত দিবলগীয়া হয়। তাক পঢ়োৱা সহোৱা যিখিনি কৰিবলৈ সন্দৰ্ভত বৰ্তমানো আৰক্ষীয়ে অনুসন্ধান চলাব, কিন্তু বৰ্তমান তেওঁ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰেৰণ কৰিব লৈছে। আমি নিজ দিন অসম নৰ্থ-ইষ্টত আমি দেখুৱাই আছোঁ বৰ্তমান এগৰাকী যুৱক ভুটাইগাঁৱৰ লক্ষ্যজ্যোতি শইকীয়া অতি শোকাবহভাৱে তেওঁ মৃত্যু সাৱটি লৈছে। তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু এই মৃতদেহৰ অন্তৰালত কিবা ৰহস্য লুকাই আছে সেই বিষয়ে বৰ্তমান আৰক্ষীয়ে তদন্ত ভাবে। ধন্যবাদ নীলোৎপল। বহিৰাজ্যৰ পৰা উভতি অহা যুৱকৰ কৰ্ম সংস্কৃতি এবাৰ দেখুৱাম। টিয়ক আদৰ্শ গাঁৱৰ যুৱকৰ অন্য এক আদৰ্শ। গাঁৱত চেলুন খুলি স্বনিৰ্ভৰশীল আদৰ্শ গাঁৱৰ যুৱক ৰমেন। 3 বছৰ দিন হায়দৰাবাদৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত নিৰাপত্তাৰক্ষী হিচাপে নিয়োজিত আছিল ৰমেন শৰ্মা। লকডাউনত ঘৰলৈ ঘূৰি আহি আৰম্ভ কৰে চেলুনৰ ব্যৱসায়। টিয়ক আদৰ্শ গাঁৱৰ ৰমেন শৰ্মা এতিয়া বহু যুৱক যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে। এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সতীৰ্থ দিগন্তই। অসমৰ পৰা বহিৰাজ্যত অসমৰ বহু শিক্ষিত যুৱক কৰ্মসংস্থানৰ বাবে এটা সময়ত গুচি গৈছিল। কোনোৱে যদি সুৰক্ষা কৰ্মীত নিয়োজিত হৈছিল, কোনোৱে ডাঙৰ ডাঙৰ উদ্যোগত শ্ৰমিক হিচাপে তাত নিয়োজিত হৈ আছিল। কিন্তু কৰোণা বিভীষিকাৰ সময়ত এইসকল অসমীয়া যুৱক প্ৰাণৰ মমতালৈ হেঁপাহৰ ঘৰখনলৈ উভতি আহিছিল। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে হাজাৰ হাজাৰ যুৱক অসমলৈ উভতি অহাৰ পিছত তেওঁলোক কৰ্ম সংস্থাপন হৈ পৰিল। কিন্তু তেনে সময়তে কিছু যুৱকে কিন্তু এই সময়ছোৱাত তেওঁলোকে কৰ্ম সংস্কৃতি গঢ়ি তুলিছে। তেনেকুৱা এগৰাকী যুৱকেই হৈছে টিয়কৰ ৰমেন দাস। মই প্ৰথমতে দৃশ্যটো চাওঁ। এয়া ৰমেন দাসে আজি এই লকডাউনৰ সময়ছোৱাত নিজৰ গাঁওখনত গঢ়ি তুলিছে এখন চেলুন আৰু এই চেলুনৰ জৰিয়তে ইতিমধ্যে তেওঁ স্বনিৰ্ভৰশীল, সেই স্বনিৰ্ভৰশীল এতিয়া নিৰ্ভৰশীলতাৰ উপায় ইতিমধ্যে তৈয়াৰ কৰি লৈছে। মই কোনে ৰমেনৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা, কিমান দিন বাহিৰত থকা হৈছিলে, ক'ত থকা হৈছিলে? মই বৰ্তমান 3 বছৰ হায়দৰাবাদত আছিলোঁ আৰু 3 বছৰ হায়দৰাবাদত থকাৰ পিছত কৰোণা যেতিয়া বিভীষিকা হৈছিল, তেতিয়া মই ঘৰৰ মানুহৰ লগত কথা পাতি মই মাৰ্চৰ 7 তাৰিখে আহি ঘৰ পালোঁগৈ। ঘৰ পোৱাৰ লগে লগে আহি চিন্তা কৰিলোঁ, এতিয়া কোনো সংস্থাপনৰ নাই, লকডাউনো হৈ আছে, কি কৰিম বুলি ভাবি পিনে মই নিজেই চেলুনখন তৈয়াৰ কৰিলোঁ। চেলুনখন তৈয়াৰ কৰাৰ মাজতে গাঁৱৰ মানুহক মই ছাপোৰ্ট কৰিছোঁ। ছাপোৰ্ট কৰাৰ লগে লগে মই তেনেকেই
কোনো চৰকাৰৰ ফালৰ পৰা কোনো সাহায্য পোৱা নাই। মই ঋণ লৈ পিনে এই দোকানখন স্থাপিত কৰিছোঁ। তাত কি কৰি থকা হৈছিলে? হায়দৰাবাদত কিহত নিয়োজিত হৈ থকা হৈছিলে? তাত বৰ্তমান পেনাৰ কোম্পানীত কৰিছিলোঁ। চিকিউৰিটিৰ ওপৰত আছিলোঁ আমি। আমাৰ কোনো 4-5জন আছিলে। তাৰ মাজতে তেখেতলোক যেনিবা থাকিব নোৱাৰিলে, মই সোনকালে গুচি আহিলোঁ। গুচি আহি পিনে কোনো মোক সংস্থাপন নাই কাৰণে আজি মই দোকানখন খুলিবৰ কাৰণে বাধ্য হ'লোঁ। কেনেকুৱা এতিয়া গ্ৰাহকৰ ইয়াতে তোমাৰ তাত কেনেকুৱা গ্ৰাহক আহিছেনে? গ্ৰাহক আহিছে। আমাৰ গাঁওখনো যথেষ্ট ডাঙৰ আৰু গ্ৰাহকে ছাপৰ্টো কৰিছে আৰু আহিও মোৰ ওচৰত যে মোৰ অসমীয়া ল'ৰা এটা দোকান খোলাৰ কাৰণে চবেই ছাপৰ্ট কৰিছে। মোৰ ওচৰত আহি ধুনীয়াকৈ কাটিছে। এই যি চেলুন, সেই চেলুনখন খুলি কেনেকুৱা অনুভৱ হৈছে? নিজৰ গাঁৱত কেনেকুৱা অনুভৱ হৈছে? গাঁৱত বহুত ভাল লাগিছে। চবকে লগো পাইছোঁ, নিজৰ ঘৰখনো পাইছোঁ, নিজৰ বন্ধু বান্ধৱীসকলকো পাইছোঁ। তেখেতলোকৰ লগতে মিলিজুলি আছোঁ আৰু ময়ো কৰ্মসংস্থাপন এনেকৈ কৰি আছোঁ। আদৰণীয় উপলক্ষে আমাৰ গাঁৱৰে ভাতৃস্বৰূপ শ্ৰী ৰমেন দাসে এখন চেলুন খুলিছে। সঁচাকৈ আনন্দৰ বিষয়, আমাৰ গৌৰৱৰ বিষয়। যিহেতু সাধাৰণতে চেলুন এখন খুলিবলৈ বহুত অসমীয়া ল'ৰাই অলপ সংকোচ কৰে, কিন্তু তেনে ক্ষেত্ৰত ৰমেন দাসে এখন চেলুন খুলিছে আৰু সকলোৱে ইয়াত সহযোগিতা আগবঢ়াইছে। ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু তেওঁৰ গ্ৰাহকো যথেষ্ট আছে। এতিয়া আচলতে আমি যিটো কৈ থাকোঁ অসমীয়াগিৰি, অসমীয়াগিৰিৰ কথা, আচলতে সেয়া কৰ্ম সংস্কৃতিয়ে আচল অসমীয়াগিৰি। এই যি লকডাউন, এই লকডাউনৰ সময়তে কিন্তু এনেধৰণে এগৰাকী অসমীয়া যুৱকে এখন চেলুন তৈয়াৰ কৰি নিজেই স্বনিৰ্ভৰশীল হোৱা বিষয়টো সঁচাকৈ আমাৰ সমাজখনৰ কাৰণে এক আদৰ্শনীয় বুলি এই মুহূৰ্তত আমি অৱগত কৰিব পাৰোঁ। ৰাইজে নখ জোকাৰিলে নৈ বয়, এই আপ্তবাক্যশাৰীৰ সত্যতা প্ৰতিবন্ধ কৰি বাক্সাত বৰলীয়া নৈৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিছে বাঁহৰ দলং। বাক্সাৰ তামোলপুৰ নাগৰিজুলি লতিবাৰী সংযোগী পথত বৰবালিশিহাত গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিছে বাঁহৰ দলং। প্ৰায় 9খন গাঁৱৰ লোক একত্ৰিত হৈ দলং নিৰ্মাণ কৰাৰ লগতে চৰকাৰ তথা BTC প্ৰশাসনক কঠোৰ সমালোচনা কৰে। বহু বছৰ আগতে বৰলীয়া নদীৰ ওপৰত বৰবালিশিহাত নিৰ্মাণ কৰিছিল এখন সৰু লুৰ দলং। অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা দলংখন নিৰ্মাণৰ 2-3 দিনৰ পিছতেই বা 2-3 বছৰ পিছতেই জৰাজীৰ্ণ হৈ পৰাত বিচ্ছিন্ন হৈ পৰে যোগাযোগ। ফলত 1 দশকৰ অধিক কাল ধৰি যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে জীয়াতু ভুগি আহিছে। বিশেষকৈ তামোলপুৰ, মহকুমাৰ গেৰুৱাপাৰ, মাছগাড়ী, লতিবাৰী, ডোঙৰগাঁও, শিমলাবাৰী, ফেহুৱাজান আদি গাঁৱৰ ৰাইজে বাৰিষা আহিলেই যাতায়াতৰ নামত ভোগে নৰক যন্ত্ৰণা। স্থানীয় জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ এখন পকী দলং নিৰ্মাণৰ বাবে আবেদন জনায়ো বিফল হৈ আহিছিল স্থানীয় ৰাইজ, যাৰ ফলত অঞ্চলটোৰ ৰাইজে গাঁঠিৰ ধন ভাঙি যাতায়াতৰ বাবে কাঠ বাঁহেৰে নিৰ্মাণ কৰে বাঁহৰ দলং। গেৰুৱাপাৰ, চিমলাবাৰী, ফিহুৱাজাৰ, বৰলীয়াপাৰ, মাছগাড়ী, এনেকৈ লতিবাৰী, ডোঙাৰগাঁও এই অঞ্চলৰ ৰাইজ প্ৰায় 9খন গাঁৱৰ ৰাইজে ইয়াতে প্ৰতি বছৰে আমাৰ মানে এই দলংখন মেৰামতি কামত আমাক সহযোগ কৰি আহিছে। এইবেলিও আমি দলংখন কিছুদিন আগতে ভাঙি যোৱাৰ পিছত আপোনালোকে দেখিছে এই সাঁকো দি লৈ আমি যাতায়াতটো আমি সুচল কৰি ৰাখিছোঁ। যদি এই সাঁকৰ পৰা কেইবাজনৰ পানী বাগৰি কৰি হাত ভৰি ভাঙি গৈছে। এতিয়া আমি বাৰে প্ৰতিটো মানে চৰকাৰৰ ওচৰত অনুৰোধ জনাই আছিলোঁ, ইয়াত এখন ভাল দলং এখন দিয়ক, RCC ব্ৰিজ এখন আমাক চেংচন কৰি দিয়ক, কিন্তু চৰকাৰে কোনো ধৰণৰ আমাক গুৰুত্ব নিদিলে। চৰকাৰৰ অনুমতিৰ পিছতেই মহানগৰীত খোল খালে শ্বপিং মল, হোটেল, ৰেস্তোৰাঁ, জিমৰ লগতে শ্বপিং মল খোলাৰ বাবে প্ৰশাসনে বান্ধি দিছে কেতবোৰ নীতি নিৰ্দেশনা। সামাজিক ব্যৱধান মানি চলাৰ লগতে গ্ৰাহক বিক্ৰেতা সকলোৱে পৰিধান কৰিব লাগিব মাস্ক। এই নিৰ্দেশ অমান্য কৰাসকলক আৰক্ষী প্ৰশাসনে বিহিব 1000 টকাৰ জৰিমনা। কিন্তু চৰকাৰ প্ৰশাসনে বান্ধি দিয়া COVID-19ৰ প্ৰট'কল কিমানখিনি মানিছে মহানগৰবাসীয়ে? মহানগৰীৰ শ্বপিং মলসমূহত কৰা হৈছেনে কৰোনা সংক্ৰমণ ৰোধৰ সকলো ব্যৱস্থা? মানি চলিছেনে সামাজিক ব্যৱধান? बेसिकली क्या कहते हैं, जो हम लोगों का जो गवर्नमेंट के जो गाइडलाइंस है, वी विल कहते हैं स्ट्रिक्टली कहते हैं फॉलो दैट गाइडलाइंस। वंस कहते कस्टमर जब भी मॉल में जो भी एंट्री करेगा, वी हैव कहते ऑटोमेटिक कहते सैनिटाइजर कि उनको ना टच करना पड़े, ना कोई चीज़ छूना पड़े। एंड वी हैव कहते स्टिकिंग कहते हैं ऑल द गाइडलाइंस एज पर गवर्नमेंट गाइडलाइंस। सोशल डिस्टेंसिंग, बिना मास्क के कोई मॉल के अंदर एंट्री नहीं है, हैंड सैनिटाइजिंग, स्टिकिंग और सोशल डिस्टेंसिंग जितना भी मेंटेन कर सकते हैं उसका स्टिकिंग। इवन आरोग्य सेतु ऐप एंड कोई भी कस्टमर अगर मॉल में आता है तो उनका डेटा एंट्री विद कॉन्टैक्ट नंबर के साथ, इफ़ एनीवन कहते हैं फाउंड इन दैट पीरियड कि अगर कोविड ये हुआ तो उस सर्कल में हम सबको कहते हैं यहाँ से पुलिस को इन्फॉर्म कर पाए कि यस ये जो सर्कल में मिला है वो नंबर में ये सर्कल में इस आवर में
ये नंबर्स यहाँ पे मिलेगा, हिस्ट्री रहेगा। सबके यहाँ पे हिस्ट्री रहेंगे। और जिनके आरोग्य सेतु जिनके ऐप नहीं जो इंस्टॉल करते हैं उनको हम लोग यहाँ पे इंस्टॉल करवा पा रहे हैं। और समहाउ होता है कि जिनके पास स्मार्टफोन नहीं है तो उन लोगों के लिए एक ये ट्रैवल हिस्ट्री उनको देना पड़ता है कि वो कोई बाहर से नहीं आए हुए हैं, ये नहीं है, उसका यहाँ पे अपडेट कराना पड़ता है। এবাৰ ৰঙিয়াৰ মৰাণজাদাত আটক হৈছে দুৰ্ধৰ্ষ চোৰ। মোবাইল ফোন আৰু ষ্টেচনাৰী দোকানত চাটাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে চোৰে। পিছে কপাল বেয়া আছিল চোৰৰ। দোকানৰ গৰাকীয়ে চোৰৰ প্ৰৱেশৰ লগে লগে চিঞৰ বাখৰ কৰাত তৎমুহূৰ্ততেই হোৱা দোৱা লাগে অঞ্চলটো। ৰাইজৰ উপস্থিতিত দোকানৰ পৰা পলায়ন কৰে চোৰে। অৱশ্যে ৰাইজে খেদি খেদি কৰায়ত্ব কৰে এটা চোৰক। আটকাধীন চোৰটো নলবাৰীৰ বিলপাৰৰ আখতাৰ আলী। ধৃত চোৰটোক ধৰি বান্ধি স্থানীয় ৰাইজে কটাই দিয়ে আৰক্ষী। উল্লেখযোগ্য যে এদিন পূৰ্বেও ৰঙিয়াৰ মৰাণজাদাত দুটা ছাগলী চোৰক ৰাইজে হাতে লোটে কৰায়ত্ব কৰিছিল। জোনছ কম্পিউটাৰ গৰাকীয়ে আমাক ফোন কৰে, বিভিন্ন ব্যক্তিক ফোন কৰে আৰু সেইমতে আমি আহি উপস্থিত যেতিয়া হওঁ তেতিয়া তাৰমানে দুজন ল'ৰা দোকানৰ পৰা ওলাই আহে। ওলাই আহোঁতে আমি তেওঁলোকক মানে ওলাই দৌৰে, তাৰপিছত আমি তেওঁলোকক পিছে পিছে খেদি পেলাই তাৰে এজনক ধৰিবলৈ সক্ষম হওঁ। আখতাৰ আলী তেওঁৰ নাম, আৰু তেওঁক ধৰাৰ পিছত বাকী যিজন আছিল তেওঁ পলাই মানে গুচি যায়। ঐ তোৰ ঘৰ ক'ত? বিলপাৰ। কি নাম তোৰ? আখতাৰ আলী। তই কি দোকান চোৰ কৰিব আছিলি নেকি? হে ভিতৰত কিয় সোমাইছিলি তেতিয়াহ'লে? চাটাৰ ভাঙি সোমাই দিছে। কোনে সোমাই দিছে? কোনে সোমাই দিছে? ৰাণা আৰু মাইনাই। ৰাজ্যিক বিজেপিৰ নতুন কমিটি ঘোষণা কৰা হৈছে। 3 সাংসদক সাধাৰণ সম্পাদক নিযুক্তি দিয়া হৈছে। সাংসদ ত্ৰয় ডক্টৰ ৰাজদীপ ৰয়, তপন কুমাৰ গগৈ আৰু পল্লৱ লোচন দাস। সাধাৰণ সম্পাদক পদতে থাকিব ফণীন্দ্ৰ নাথ শৰ্মা। উপ সভাপতিৰ পদত নিযুক্তি দিয়া হৈছে জয়ন্ত মল্ল বৰুৱা, জয়ন্ত দাস, ৰেখাৰাণী দাস বড়ো। লগতে স্বপ্ননীল বৰুৱা, ৰতন তেৰণ, পুলক গোহাঁইকো উপ সভাপতিৰ পদত নিযুক্তি দিয়া হৈছে। উপ সভাপতিৰ পদত নিযুক্তি দিয়া হৈছে ডক্টৰ হেমপ্ৰভা বৰঠাকুৰ, বিজুলী কলিতা মেধিকো। কোষাধ্যক্ষ পদত নিযুক্তি ৰাজকুমাৰ শৰ্মাক, সহকাৰী কোষাধ্যক্ষ পদত মনোজ চৰাফক নিযুক্তি দিয়া হৈছে। সম্পাদকৰ পদত দীপ্লু ৰঞ্জন শৰ্মা, কিশোৰ উপাধ্যায়, কৃষ্ণমণি চুতীয়া, লুচি ৰয়, সুকুমাৰ বিশ্বাস, অকণি দেৱী, বেণুধৰ নাথ, তৰংগ গগৈ, পৰমী দাস। যুৱ মৰ্চাৰ সভাপতিৰ পদত অনুপ বৰ্মনক নিযুক্তি দিয়া হৈছে। মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে অপৰাজিতা ভূঞাক নিযুক্তি দিয়া হৈছে। ST মৰ্চাৰ সভাপতি পদত হৰেণ দেউৰীক নিযুক্তি দিয়া হৈছে। SC মৰ্চাৰ সভাপতি পদত নবাৰুণ মেধিক নিযুক্তি দিয়া হৈছে। OBC মৰ্চাৰ সভাপতি পদত বিতুপন ৰায়ডঙিয়াক নিযুক্তি দিয়া হৈছে। চাহ মৰ্চাৰ সভাপতি পদত প্ৰহ্লাদ গোৱালা আৰু কিষাণ মৰ্চাৰ সভাপতি পদত প্ৰফুল্ল বৰাক নিযুক্তি দিয়া হৈছে। সংখ্যালঘু মৰ্চাৰ সভাপতি পদত মুক্তাৰ হুছেইন খানক নিযুক্তি দিয়া হৈছে। বিজেপিৰ 2020-23 বৰ্ষৰ ৰাজ্যিক সমিতি ঘোষণা। সাধাৰণ সম্পাদকৰ পদত ইতিমধ্যে আমি কৈছোঁ ডক্টৰ ৰাজদীপ ৰয়, তপন কুমাৰ গগৈ, পল্লৱ লোচন দাস আৰু ফণীন্দ্ৰ নাথ শৰ্মা তেওঁলোকৰ নাম আছে। এই নতুন কমিটিখনত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। ইফালে উপ সভাপতিৰ পদত জয়ন্ত মল্ল বৰুৱা, জয়ন্ত দাস, ৰেখাৰাণী দাস বড়ো, স্বপ্ননীল বৰুৱা, ৰতন তেৰণ, পুলক গোহাঁই এওঁলোকক নিযুক্তি দিয়া হৈছে। লগতে নিযুক্তি দিয়া হৈছে ডক্টৰ হেমপ্ৰভা বৰঠাকুৰ, বিজুলী কলিতা মেধিকো। কোষাধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে ৰাজকুমাৰ শৰ্মাক, সহকাৰী কোষাধ্যক্ষ পদত মনোজ চৰাফক নিযুক্তি দিয়া হৈছে। সম্পাদকৰ পদত দীপ্লু ৰঞ্জন শৰ্মা, কিশোৰ উপাধ্যায়, কৃষ্ণমণি চুতীয়া, লুচি ৰয়, সুকুমাৰ বিশ্বাস, অকণি দেৱী, বেণুধৰ নাথ, তৰংগ গগৈ, পৰমী দাসক নিযুক্তি দিয়া হৈছে। যুৱ মৰ্চাৰ সভাপতি পদত অনুপ বৰ্মনক নিযুক্তি দিয়া হৈছে। মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে অপৰাজিতা ভূঞাক নিযুক্তি দিয়া হৈছে। ST মৰ্চাৰ সভাপতি পদত হৰেণ দেউৰীক নিযুক্তি দিয়া হৈছে। SC মৰ্চাৰ সভাপতি পদত নবাৰুণ মেধিক নিযুক্তি দিয়া হৈছে। OBC মৰ্চাৰ সভাপতি পদত বিতুপন ৰায়ডঙিয়াক নিযুক্তি দিয়া হৈছে। চাহ মৰ্চাৰ সভাপতি পদত প্ৰহ্লাদ গোৱালা আৰু কিষাণ মৰ্চাৰ সভাপতি পদত প্ৰফুল্ল বৰাক নিযুক্তি দিয়া হৈছে। সংখ্যালঘু মৰ্চাৰ সভাপতি পদত মুক্তাৰ হুছেইন খানক নিযুক্তি দিয়া হৈছে। কোভিডত আক্ৰান্তৰ বিহু। কোভিড চেণ্টাৰত বিহু গীত গাই আনন্দ আক্ৰান্তৰ। নুমলীগড়ৰ কোভিড কেয়াৰ চেণ্টাৰত বিহু গীত গাই নৃত্য কৰি আনন্দ ফূৰ্তিত সকলো মস্কুল হৈ পৰিল। নুমলীগড় VK এনৰেল স্কুল অফ নাৰ্ছিং কেন্দ্ৰত এই বিহু 65খন বিচনাযুক্ত কোভিড কেয়াৰ চেণ্টাৰত গোলাঘাট জিলাৰ বিভিন্ন ঠাইৰ কোভিড আক্ৰান্তসকল চিকিৎসাধীন হৈ আছে। আক্ৰান্তসকলক উপযুক্ত চিকিৎসাৰ উপৰিও মানসিক শক্তি বৃদ্ধি কৰি ৰোগৰ সৈতে যুঁজ দিবলৈ প্ৰস্তুত কৰি তুলিছে কৰ্তৃপক্ষই। সেয়েহে আক্ৰান্তসকলে মুক্ত মনেৰে কৰিছে আনন্দ।
ব্যক্তিগত চিকিৎসালয় খণ্ডৰ ফালৰ পৰা প্ৰথমে আমি ৰাজ্যখনৰ প্ৰথম চিকিৎসালয় হ'ম, যিখন চিকিৎসালয়ে চৰকাৰী দ্বাৰা পৰিচালিত কোভিড কেয়াৰ চেণ্টাৰত প্ৰত্যক্ষভাৱে সহায় সহযোগ আগবঢ়াইছে। আমাৰ ডাক্তৰ, নাৰ্ছ, পাৰামেডিক্স তেওঁলোকে ওচৰতে থকা ভিকেৰিয়েল স্কুল অফ নাৰ্ছিঙত স্থাপিত 65 বেডৰ যি কোভিড কেয়াৰ চেণ্টাৰ তাত যোৱা 24 তাৰিখৰ পৰা কৰ্মনিয়োজিত হৈ কাম আগবঢ়াই আহিছে। তাৰ লগে লগে আমাৰ হস্পিটেলত এটা ফিভাৰ ক্লিনিক আছে। 24 ঘণ্টাৰ কাৰণে ফিভাৰ ক্লিনিক খোলা থাকে। কোনো জ্বৰত ভোগা ৰোগী শিশুৱে হওক বা বৃদ্ধকে হওক তেখেতসকলক বেলেগ ধৰণে চিকিৎসা কৰাৰ বা তেখেতসকলক ট্ৰিটমেণ্ট কৰাৰ আমি ব্যৱস্থা ৰাখিছোঁ। তাৰ উপৰিও চৰকাৰৰ দ্বাৰা পৰিচালিত স্বাব টেষ্টিং পদ্ধতি আমাৰ চিকিৎসালয়ৰ সহযোগত ইয়াত চলি আছে। এতিয়ালৈকে আমি প্ৰায় 450ৰ ওচৰে পাজৰে পৰীক্ষা আমাৰ ইয়াত হৈছে আৰু আমি আশা কৰিছোঁ এই সহযোগ আমি অনাগত দিনতো আগবঢ়াই যাব পাৰিম। এবাৰ নগাঁৱত নাৰ্ছক প্ৰহাৰ এগৰাকী চিকিৎসকৰ প্ৰহাৰত আহত হৈছে 4গৰাকী নাৰ্ছ। ডাক্তৰ প্ৰদীপ শইকীয়াৰ বিৰুদ্ধে এই মাৰপিটৰ অভিযোগ উত্থাপন হৈছে। নগাঁও কপিলী নাৰ্ছিং হোমত সংঘটিত হয় এই ঘটনা। CCTVত বন্দী হৈছে চিকিৎসকে নাৰ্ছক প্ৰহাৰ কৰাৰ দৃশ্য, কিন্তু কোনো গোচৰ দিয়া হোৱা নাই। স্পষ্ট ৰূপত CCTVত বন্দী হৈছে এই সময়ৰ দৃশ্য। অভিযোগ অনুসৰি এই চিকিৎসকগৰাকীৰ ৰোগীক আন চিকিৎসকৰ কাষলৈ যাবলৈ পৰামৰ্শ দিয়াৰ বাবে নাৰ্ছকেইগৰাকীক প্ৰহাৰ কৰা হ'ল আৰু এনেধৰণে অতি বেয়াকৈ মাৰপিট কৰি নাৰ্ছকেইগৰাকীৰ মূৰত আঘাত কৰিলে, আনকি এগৰাকী নাৰ্ছৰ হাত পকাই দিলে আৰু প্ৰচণ্ড স্বৰ সোধালে। উচুপি কান্দি কান্দি পাছত সমগ্ৰ ঘটনাৰ বিৱৰণী আগবঢ়ালে নাৰ্ছকেইগৰাকীয়ে। মানে পেচেণ্ট এটা আহিছিলে, পেচেণ্টটো মানে শইকীয়া ছাৰকে দেখাই আছিলে, কিন্তু তাৰপিছত তেওঁলোকে মানে বৰুৱা ছাৰ দুইজনৰ মাজতে মানে দেখুওৱা হৈ আছিলে। তাৰপিছত আহিলে, অহাৰ পিছত এডমিট হ'ল, বৰুৱা ছাৰৰ নামতে হ'ল, ছাৰে কেছ কৰিলে। তাৰপিছতে মানে সেইটো কাৰণে বিপুল বৰুৱা হয়, তাৰপিছত মানে মোক মানে সেইটো কাৰণে মানে কৈছে যে তই আনি পেলাই দিছ। মইতো দিয়া নাই ছাৰ, আপুনি এটেণ্ডেণ্টৰ লগত কথা পাতি লওক। তেতিয়া সেইটো গ'ল 27 তাৰিখৰ কথা এইটো। তাৰপিছত মই এইকেইদিন ছুটীত আছিলোঁ। মানে বিপুল বৰুৱা আৰু প্ৰদীপ শইকীয়া দুয়োগৰাকী স্ত্ৰী বিশেষজ্ঞ হয়, মানে দুয়োগৰাকীয়ে ইয়াত চিকিৎসা কৰে হয়, আৰু এগৰাকী ৰোগী ইগৰাকীক দিয়াৰ বাবে আপোনাৰ লগত এই কথা হয় 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 তৰ্কাতৰ্কি মানে মোক কৈছে যে তই সেইদিনাখন মোক পেচেণ্টটো মই কিয় দি দিম। মই কৈছোঁ ছাৰ মইতো দিয়া নাই, আপুনি এটেণ্ডেণ্টৰ লগত কথা পাতি লওক, বাছ ইমানটোৱে কথা। কৈছে তোক খিৰিকীদি লদি মাৰি পেলাই দিম এনেকৈ ক'লে। মই কৈছোঁ ছাৰ আপুনি মোক কেনেকৈ লদি মাৰি পেলাই দিব। সেনেকৈ কওঁতে মানে উঠি আহি মানে মোক মানে এফালৰ পৰা মাৰি গৈছে আৰু মূৰত ঘোচা মাৰিছে, গালত চৰ মাৰিছে, হাত পকাই দিছে। আৰু ইয়াৰ পূৰ্বেও তেনেকুৱা কিবা তেখেতে কৈছিলে মানে আমাৰ নাৰ্ছিঙততো পোৱা নাইকিয়া, মানে বেলেগত যদি হৈছে সেইটো গম নাপাওঁ। এয়া মোক এনেকৈ এক গাড়ী মাৰি দিছোঁ। কিবা পেচেণ্ট এটা অহাৰ লগতে লাগিছে, মানে পেচেণ্ট এটা ছাৰৰ পেচেণ্ট আছিলে বোলে, বেলেগ ছাৰে কৰিলে, বেলেগ এটেণ্ডেণ্টে নিজে বেলেগত ছাৰক দেখুৱাইছে, সেইকাৰণে চিষ্টাৰক মাৰিছে। আমি কৈ দিছোঁ মানে বেলেগ ডক্টৰক দি দিছোঁ বুলি কৈ দিছে আমাক। পাৰ্মানেণ্ট নে কি নাজানো, ছাৰহঁতেহে গম পাব, ইয়াত যিকেইজন ডক্টৰ আছে সেইকেইজনেহে গম পাব। ছাৰ মানে ঘপককৈ উঠি বাং মাৰিব লাগিছে, বাং মাৰিছে, গালত মাৰিছে, হাতখন এনেকৈ পকুৱাই ধৰিছে আৰু মাথাত লাগিছে। সীমাবা আৰু মই পিছতে আছিলোঁ। সীমাবাই ববীবাক যেতিয়া মানে ধৰিব গৈছেগৈ, ছাৰে এনেকৈ দিওঁতে গাঁতিটো মাৰিতে বাৰুদ ফাটিছে। এবাৰ ৰাইজৰ ৰোষত শদিয়াৰ বিধায়ক বলিন চেতিয়া। কুন্দিল নৈৰ খহনীয়া পৰিদৰ্শন কৰিবলৈ গৈ দল সংগঠন আৰু ৰাইজৰ প্ৰস্তাৱত থকা সৰকা হ'ল বিধায়কগৰাকীয়ে। কুন্দিল নদীৰ বুকুত ৰাইজে ঐক্যবদ্ধ প্ৰচেষ্টাৰে খান্দি থকা নলাটো পৰিদৰ্শন কৰাৰ লগতে খহনীয়া পৰিস্থিতিৰ সামগ্ৰিক ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে পাগলাম গাঁৱত উপস্থিত হৈছিল বিধায়ক বলিন চেতিয়া। কিন্তু বিধায়কগৰাকীক বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰে উপস্থিত ৰাইজ আৰু দল সংগঠনৰ নেতৃবৃন্দই। এই খবৰ শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ কুন্দিল নৈৰ খহনীয়া পৰিদৰ্শন কৰিবলৈ গৈ দল সংগঠন আৰু ৰাইজৰ প্ৰশ্নত থকা সৰকা হ'ল বিধায়কগৰাকী। কুন্দিল নদীৰ বুকুত ৰাইজে ঐক্যবদ্ধ প্ৰচেষ্টাৰে খান্দি থকা নলাটো পৰিদৰ্শন কৰাৰ লগতে খহনীয়া পৰিস্থিতিৰ সামগ্ৰিক ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে পাগলাম গাঁৱত উপস্থিত হৈছিল বিধায়ক বলিন চেতিয়া। কিন্তু বিধায়কগৰাকীক বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰে উপস্থিত ৰাইজ আৰু দল সংগঠনৰ নেতৃবৃন্দ।
যোৱাৰ পিছত আমি ক'ত থাকিম ছাৰ আপুনি চাব পাৰে টুকুলা আপোনাৰ প্ৰক্ৰিয়াটো কৰোঁতে বুলি তেওঁলোকে ডিপাৰ্টমেণ্টত কেতিয়া কিমানে লগালে শুনিছা ছাৰ এটা কথা মই জানিব ডিপাৰ্টমেণ্টতে তোমালোকে টেণ্ডাৰ কৰোঁতে চেংচন হোৱাৰ পিছত টেণ্ডাৰ কৰি তেওঁলোকে দুমাহ লগাইছে এটা কথা মই জানিব আমাৰ গাত দুখ নাই নহয় নহয় ছাৰ জনপ্ৰতিনিধি হিচাপে আপোনাৰ দায়িত্ব আছে আপুনি 15 বছৰ শাসন কৰিছে টকা কাৰণে পইচা গৰাখহনীয়া সমস্যাৰ নামত আপুনি কোনো এটা সমাধান নকৰিলে এইবাৰ কিমান 700 বিঘাতকৈ অধিক কৃষি ভূমি এই গৈছে 5 মাইলৰ ৰাস্তাটো ক'ৰপৰা পইচা আহিলে বিয়াক চবনি পইচা ক'ৰপৰা আহিলে ইয়াতে ঘূম কঠিৰ আগতে পইচা আহিছে তাৰ আগতেও পইচা আহিছে এনেই আহিছে নেকি পইচা সমাধান কিয় হোৱা নাই সমাধান কিয় হোৱা নাই এই কহিল নদী এনেকুৱা ইয়াত আজি কাম কৰিলে তাত খানে ইয়াত কাম কৰিলে তাত খানে এতিয়া আপোনাৰ যিখিনি দায়িত্ব আপুনি পালন কৰাই নাই ঠিক আছে আপুনি ইয়ালৈ আহিছে আপুনি ইয়ালৈ আহিছে ধন্যবাদ জনাইছোঁ কিন্তু আজি আপুনি ব্যক্তিগত হিচাপে আহিছে যাতে এই সমস্যাখিনি লৈ যাতে আপুনি ৰাজনীতি নকৰে যদি ৰাজনীতি কৰে ছাৰ আমি কিন্তু আপোনাক সঠিক প্ৰত্যুত্তৰ দিম ছাৰ ৰঙিয়াৰ বগৰীবাৰীৰ বন্যাৰ্থ সহায়ৰ হাত আগবঢ়ালে ৰাজ্যৰ কেইবাজনো জনপ্ৰিয় কণ্ঠশিল্পীয়ে পুথিমাৰী নৈৰ বানত সৰ্বশান্ত হোৱা লোকক সহায় কৰিবলৈ ওলাই আহিল অসমৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পী দুৰ্যোগৰ সময়ত সাধ্য অনুযায়ী বানত ককবকাই থকা প্ৰায় 2 শতাধিক পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰে বহুকেইগৰাকী ব্যক্তিৰ সহযোগত বৰঙণি তুলি দলটোৱে বানাক্ৰান্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ মন্তুমণি শইকীয়া ৰূপালী কাশ্যপ নিৰ্মালী দাস আৰু গীতালী কাকতিয়ে এই সাহায্য আগবঢ়ায় চাউল দাইলৰ পৰা আৰম্ভ কৰি ব্লিচিং পাউডাৰ মাস্ক চেনিটাইজাৰ মহিলাৰ চেনিটাৰী নেপকিনৰ অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীও বিতৰণ কৰে লোকসকলৰ মাজত যিসকল লোকে পৰিস্থিতি স্বাভাৱিক থাকোঁতে আমাৰ দৰে গায়ক গায়িকাসকলক তেখেতসকলৰ অঞ্চলত চান্দা তুলি গীত গাবলৈ মাতে গতিকে সেইসকল লোক যেতিয়া বানত ককবকাই আছে সেয়া আচলতে আমি দেখি খুব শোকস্তব্ধ হৈছিলোঁ আটাইকেইজনে গতিকে আমি যিমান পাৰোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি এটা লাইভ ছেশ্যন কৰিছিলোঁ তাৰ জৰিয়তে অসমবাসী ৰাইজৰ সহযোগত আৰু আমাৰ একান্ত প্ৰচেষ্টাত আমি আগবাঢ়ি আহিছোঁ ৰাইজৰ অবিহনে আমি নহয় গতিকে ৰাইজে আমাক ইমানখিনি সহায় কৰে আমাৰ অনুষ্ঠান চাই আমাক মাতে তেওঁলোকে ইমান মৰম আদৰ দিয়ে সেই অনুযায়ী আমি ভাবিলোঁ ইমান ৰাইজ যেতিয়া অসমখনত এনেকুৱা হৈছে আমি অলপ চিন্তা চৰ্চা কৰি এটা ছাইডত আমি ভাবিলোঁ যে এনেকৈ গৈ আমি অকণমান যদি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব পাৰোঁ তাত নিশ্চয় আমি অকণমান আশীৰ্বাদ হিচাপে পাম আৰু আমাৰ মনটো ভাল লাগিব অসম নাগালেণ্ড সীমান্তত উত্তেজনা নগা দুৰ্বৃত্তৰ ধন দাবী মহিলা ব্যৱসায়িক সৰুপথাৰৰ চুঙাজানৰ 5 নম্বৰ দ গাঁৱত এই ধন দাবীৰ ঘটনা মাৰণাস্ত্ৰ দেখুৱাই শান্তামায়া ভুজেল নামৰ এগৰাকী মহিলা ব্যৱসায়িক ধন দাবী কৰা হ'ল দুখন বাইকত অহা 6জন নগা দুৰ্বৃত্তই 20,000 টকা কৰিছিল দাবী 5 নম্বৰ দ গাঁৱত থকা অসম আৰক্ষীৰ বেটেলিয়নৰ জোৱানক দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে নগা দুৰ্বৃত্তকেইটাই নগা দুৰ্বৃত্তই এৰি যোৱা বাইক দুখন জব্দ কৰে আৰক্ষীয়ে দোকানত নগা দুৰ্বৃত্তই আহি টকা দিমান দিছে আৰু তেওঁক মদ পিষ্টল লগাই দিছে মই লগে লগে মোৰ পেট্ৰলিং পাৰ্টিটোক ফোন কৰি কওঁ যে তহঁতি দোকানত পটকাই যা সিহঁতি আহি পোৱাৰ লগে লগে নগা দুৰ্বৃত্ত পলায় আৰু বাইককেইখন পেলাই থৈ গুচি যায় আমাৰ পাৰ্টীয়ে বাইক দুখন লৈ আহে থানা ভাৰপ্ৰাপ্ত বিষয়াক চমজাই লকডাউনৰ মাজতে তামোলপুৰৰ উদীয়মান যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস ছুটি ছবি নিৰ্মাণেৰে তেওঁ চমক দেখুৱাইছে এটা মাত্ৰ সৰু কেমেৰাৰে চানচৌৰাং খাখলাৰী নামৰ প্ৰতিভাসম্পন্ন যুৱকজনে নিৰ্মাণ কৰিছে দ্য আনবিটেবল তামোলপুৰিয়ান ৱাৰিয়ৰ্ছ নামৰ এখন ছুটি ছবি যিখন ছবিয়ে ছ'চিয়েল মিডিয়াত আৰু ইউটিউবত লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি ছবিখনত ভাগ লোৱা যুৱককেইজন কোনো পেছাদাৰী সমৰ কলাবিদ বা শৰীৰ চৰ্চাবিদ নহয় এওঁলোক তামোলপুৰৰ গ্ৰামাঞ্চলৰ স্থানীয় যুৱক কেৱল সিমানেই নহয় এইকেইজন যুৱকক লৈ চানচৌৰাং খাখলাৰীয়ে এইবাৰ আৰম্ভ কৰিছে নতুন একশ্যন ৱেব ছিৰিজ ছবিখনৰ কাহিনী লিখিছে তামোলপুৰৰ উদীয়মান কবি লেখক সনম চাংকি দাসে কোনো পেছাদাৰী শিল্পী বা কলাকুশলী নোহোৱাকৈ তামোলপুৰৰ এই যুৱককেইজনে কৰা এনেবোৰ কামে অধিক সফলতা লাভ কৰিব বুলি আশা কৰা হৈছে আৰু এই আছিল আজিৰ দুপৰৰ শিৰোনাম নমস্কাৰ